সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 6 এপ্ৰিল। আজি 6 এপ্ৰিলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোকক মই সদায় কওঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। ভিডিঅ'বিলাকৰ আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোকৰ ঋণ কেতিয়াও মই পূৰ কৰিব নোৱাৰোঁ। বাৰু যি কি নহওক, আগন্তুক ২৬ নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰাকখনত এতিয়া আমি যদি চাওঁ, প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে। ইতিমধ্যে নিৰ্বাচন পালেহিয়ে, মাজত মাত্ৰ আৰু 2টা দিন। এতিয়া এই 2টা দিনৰ তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সমাপ্তি দিশে হ'বলৈ গৈ আছে। আৰু বাৰু যি কি নহওক, প্ৰথম খবৰটো লৈ আহিছোঁ। আপোনালোকে যি আগন্তুক ২৬ নিৰ্বাচন আহি আছে, নিৰ্বাচনক লৈ আপোনালোকৰ এই খবৰটো লৈ আহিছোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ, এতিয়া সমষ্টিয়ে প্ৰত্যেক প্ৰাৰ্থীয়ে যিসকলে যিটো দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে, প্ৰত্যেকটো দলে প্ৰত্যেকজন প্ৰাৰ্থীয়ে তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু নিৰ্বাচনী প্ৰচাৰ তেওঁলোকৰ ৰাইজৰ মাজলৈ গৈছে। ৰাইজক কি কেনেদৰে সা সুবিধা দিব পাৰি বা আগন্তুক সময়ত কি কৰিব তেওঁলোকৰ চৰকাৰ গঠন হ'লে, এইসমূহ কাম কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, কংগ্ৰেছে যি প্ৰদৰ্শন কৰা পাছপোৰ্ট ভুৱা আখ্যা মুখ্যমন্ত্ৰী মহোদয়। আৰু যদি সঁচাকৈ হয়, যদি সঁচা হয় তেনেহ'লে ৰিণিকী ভূঞা আমাক গুলিয়াই দিয়ক, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু যদি মিছাটো মিছাই, যদি মিছা তথ্য উলিওৱা সকলৰ যি তেওঁলোকে উলিয়াইছে তেওঁলোকৰ ওপৰত কেছ দিয়া হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ৰিণিকী ভূঞা শৰ্মাৰ যি পাছপোৰ্টক লৈ এতিয়া আগন্তুক ২৬ নিৰ্বাচনত এতিয়া তেওঁলোকে যিসকলে কংগ্ৰেছে যি প্ৰদৰ্শন কৰিছে যে পাছপোৰ্ট ভুৱা, নাম কিবা কিবি এনেকুৱা ধৰণক লৈ মুখ্যমন্ত্ৰী মহোদয়ে মুখ খুলিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে, যদি তেনেকুৱা সঁচা হয় তেনেহ'লে মোৰ কোনো ক'বলগীয়া নাই, ৰিণিকী ভূঞা আমাক উলিয়াই দিয়ে, এনেদৰে মন্তব্য কৰিছে। আৰু যদি এই যে মিছা কথাবোৰ উলিয়াইছে, মিছাটো মিছাই, আৰু তেওঁলোকৰ ওপৰত কেছ দিয়া হ'ব, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰলৈ আহিছোঁ, ৱেচিছ আৰু ইউনিছ তামুলীৰ বিৰুদ্ধে সৰব আটাছুৰ উপসভাপতি মনোজ গগৈ। এতিয়া ৱেচিছ আহি পিনে অসমত যি তেনেদৰে সাম্প্ৰদায়িক মন্তব্য আগবঢ়ালে আৰু ইউনিছ তামুলীয়ে যিদৰে মন্তব্য আগবঢ়ায়, তো ইয়াক লৈ কি হৈছে, আটাছুৰ উপসভাপতি মনোজ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কৈছে অসমত থাকি এনেদৰে তেওঁলোকে ক'ত সাহস পালে এনেকুৱা ধৰণৰ কথা ক'বলৈ, তো এইখিনি আমি এনেকুৱা ধৰণৰ হ'বলৈ নিদিওঁ, এনেদৰে মন্তব্য জনাইছে। নেক্সট খবৰ হৈছে, চাহ শ্ৰমিকৰ আমি 450 টকা দৈনিক মজুৰি প্ৰতিশ্ৰুতি দিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াই যিহেতু কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰ, তেনেদৰে তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে। আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে তেওঁলোকে এইখিনি আগন্তুক সময়ত যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে তেনেহ'লে কি কৰিব, চাহ শ্ৰমিকসকলৰ কি কৰিব, দৈনিক তেওঁলোকে 450 টকা দিয়া প্ৰতিশ্ৰুতি দিছে। ৰাহুল গান্ধী ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, কংগ্ৰেছে জুবিনৰ আত্মাকো অপমান কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তেওঁ সেইখিনি জনাইছে যে তেওঁলোকে কংগ্ৰেছে ৰাজনীতিলৈ টানি আনিছে জুবিন গাৰ্গৰ নাম, আৰু এনেকুৱা কৰা বহুত বেছি ভাল হোৱা নাই। আৰু যিহেতু পৰিয়ালৰ লোকে কৈছে যে জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি নকৰিবলৈ, আৰু তাৰ পাছতো এনেদৰে তেওঁলোকে সেইখিনি নাম লৈ তেওঁলোকে এইখিনি প্ৰচাৰ কৰি আছে। আৰু এতিয়া কংগ্ৰেছে জুবিনৰ আত্মাকো অপমান কৰিছে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট হৈছে, ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে। এতিয়া ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এনেদৰে মন্তব্য দিয়া দেখা গৈছে। মোদী ডাঙৰীয়াক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক, মুখ্যমন্ত্ৰী মহোদয়ে হওক, কটাক্ষ কৰা দেখা গৈছে বিভিন্ন সময়ত। আৰু কৈছে যে ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে। ৰাহুল গান্ধী ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, মোক ভুৱা জ্যোতিষী নালাগে। হিমন্ত বিশ্ব শৰ্মা হৈছে ভুৱা জ্যোতিষী। মই কংগ্ৰেছত থাকি কংগ্ৰেছ শক্তিশালী কৰি আছোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰি কৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে কৈছে, তেওঁ কৈছে ভুৱা জ্যোতিষী বুলি কৈছে, এইখিনি মন্তব্য কৰিছে। আৰু এইটো কৈছে যে মই কংগ্ৰেছত আছোঁ,
কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ আৰু কংগ্ৰেছত থাকি কংগ্ৰেছ শক্তিশালী কৰি আছোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে আৰু মোক ভুৱা জ্যোতিষী নালাগে। মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰি কৈছে যে মোক ভুৱা জ্যোতিষী নালাগে, মই কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ আৰু মই কংগ্ৰেছ শক্তিশালী কৰি আছোঁ কংগ্ৰেছক। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালামু আলাইকুমেৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁ শংকৰদেৱৰ হওক মাধৱদেৱৰ হওক গুৰুজনাৰ কথা কেতিয়াও উল্লেখ নকৰে। তেনেদৰে তেওঁ গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালামু আলাইকুমেৰে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে আশা অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ'ব। এতিয়া আপোনালোকে ভিডিঅ' প্ৰথমতে টাইটেলত দেখিলেই, থাম্বনেইলত দেখিছেই যে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আগন্তুক 26 নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়তে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আশা অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ'ব। আশা অংগনবাদী কৰ্মী সহায়িকাসকলে ক'ভিডৰ সময়ত কিমানখিনি কষ্ট কৰিলে আমি দেখিছোঁ, কিন্তু তাৰ তেওঁলোকে যিখিনি প্ৰাপ্য পাব লাগে এই চৰকাৰে কেতিয়াও দিয়া নাই আৰু যিখিনি বৃদ্ধি কৰিছে সেই বৃদ্ধি টকাৰে কেতিয়াও সমস্যা সমাধান নহয়, এনেদৰে মন্তব্য কৰিছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি যিহেতু এইবাৰ বৰ অসম গঢ়িম বা ৰাইজে আমাক যি মৰম দিছে সেইখিনি আমি দেখিছোঁ, এইবাৰ আমাৰ চৰকাৰ গঠন হ'বই, বিজেপি এবাৰ নাপাত্তা হৈ যাব, ধূলিপাত হ'ব, এনেদৰে কৈছে, ধূলিচাত হৈ যাব। আৰু চৰকাৰ গঠন হোৱাৰ লগে লগে আশাকৰ্মী অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ'ব বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে নাওবৈচাত কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ জয়প্ৰকাশ দাসৰ নিৰ্বাচনী প্ৰচাৰ। এতিয়া আমি যদি চাওঁ প্ৰত্যেকটো সমষ্টিৰে প্ৰাৰ্থীসকলে তেনেদৰে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকা আমি দেখি আহিছোঁ। আৰু নাওবৈচাত কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ জয়প্ৰকাশ দাসৰ নিৰ্বাচনী প্ৰচাৰ। নেক্সট খবৰ হৈছে আপোনালোকে যদি এই চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে আছে বহুত বেছি ভাল খবৰ। নিৰ্বাচন শেষ হোৱাৰ পাছতে চৰকাৰ গঠন হোৱাৰ লগে লগেই অতি কমেও 15 লাখ চৰকাৰী ঘৰ পৰিয়ালক 15 লাখ লোকক চৰকাৰী ঘৰ দিয়াৰ কথা এইখিনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। কেন্দ্ৰীয় চৰকাৰ অনুমোদন পাইছে আৰু সেই অনুসৰি আগন্তুক সময়ত তেওঁলোকে সেইখিনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকৰ জিঅ'টেক কৰোৱাৰ পাছত যিসকলৰ নাম আহিছিলে পৰ্যায়ক্ৰমে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। বহুতে এটা বেছি ভাল খবৰ আৰু চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে পাবই। নেক্সট খবৰ হৈছে লাখপতি বাইদেউৰ ক্ষেত্ৰত কৈছে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া যিহেতু 10,000 টকাকৈ পাইছে, আগন্তুক আপোনালোকে এই যি লাখপতি বাইদেউ যিসকলে সৎকামত ব্যৱহাৰ কৰে গোটৰ মহিলাসকলে তেওঁলোকে সেইখিনি 25,000 টকাকৈ পাব, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আজি 6 এপ্ৰিলৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।